ছোৱালীজনী কেৱল বিচাৰিয়ে ফুৰিব লাগে তাই নিশ্চয় নদীৰ ওচৰতে বহি আছে সদায় কওঁ তাইক অকলে নদীৰ ওচৰলৈ নাযাবা বুলি কিন্তু মোৰ এটা কথাই নুশুনে তাইৰ কথা এতিয়া ভাবি থাকিলে নহ'ব মই এইফালে কামলৈও যাব লাগে যদি দেৰিকে গৈ পাওঁ বাইদেৱে মোক গালি পাৰিব ইমান ভাল লাগিছে ৰাতিপুৱা নদীৰ ওচৰত ঠাণ্ডা বতাহ ইয়াৰ আনন্দ আৰু কোনেও বুজি নাপায় মই তোমাক কিমান কওঁ নদীৰ ওচৰলৈ অকলে নাহিবা বুলি আৰু এতিয়া তুমি চকু মুদি কি কৰি আছা আইতা আহি পালেহিচোন আইতা তুমি ইয়ালৈ কিয় আহিছা আৰু মোৰ নদীৰ ওচৰত ভাল লাগে মই সেইকাৰণেহে আহিছো মই চকু মুদি নদীৰ বতাহৰ আনন্দ লৈ আছো হ'ব দিয়া তুমি নদীৰ ওচৰত বহুত দেৰি থাকিলা এতিয়া ঘৰলৈ যোৱা ময়ো এতিয়া কামলৈ যাব ওলাইছো ঠিক আছে আইতা তুমি কামৰ পৰা আহিলে মোৰ কাৰণে এটা ধুনীয়া আইচক্ৰীম লৈ আনিবা দেই গৰম দিন যে বৰ আইচক্ৰীম খাবলৈ মন যায় হ'ব দে মই তোৰ কাৰণে আইচক্ৰীম এটা লৈ আনিম নদী তোমাক এতিয়া এৰি ঘৰলৈ যাবগৈ লাগিব কাৰণ আইতা কামলৈ গৈছে আৰু ঘৰত কোনো নাই ময়ে ঘৰত থাকিব লাগিব কিন্তু তুমি দুখ নকৰিবা অহাকালি ৰাতিপুৱা হ'লে মই তোমাক লগ কৰিবলৈ পুনৰ আহিম এই কাম কৰা মানুহজনীক মই মিছাতে ললো ৰাতিপুৱাৰ পৰা গধূলিলৈকে কাম কৰিম বুলি কৈছিল সেইকাৰণেহে ললো আৰু এতিয়া ৰাতিপুৱা 10টা বাজি গ'ল আৰু এতিয়ালৈকে অহা নাই কি যে কৰো নহয় ৰাতিপুৱা খঙে উঠি যায়গৈ এনেকে তাই যদি সদায় দেৰিকে আহে মই তাইৰ দৰমহা কাটিবই লাগিব নহ'লে ৰাতিপুৱা কামবোৰ মই কৰিম নেকি বাইদেউ আজি অলপমান পলমে হ'ল আপুনি মোক বেয়া নাপাব কাৰণ নাতিনীজনী একেবাৰে সৰু যে ঘৰত ভাত শাক সকলোবোৰ বনাবলগীয়া হয় আপুনি বেয়া নাপাব মই এতিয়াই সকলোবোৰ কামেই কৰি দিম আজিয়ে যি দেৰি কৰিলি অহা কালিৰ পৰা যদি তই দেৰিকে আহ তেনেহ'লে মইতো অঁতৰাই বেলেগ মানুহে ল'ব লাগিব আজিৰ পৰা আৰু দেৰি নহয় মই ৰাতিয়ে ভাত শাক সকলোবোৰ বনাই থ'ব লাগিব তাইৰ কাৰণে তই আজিও কাহিছ এসপ্তাহ দিন ধৰি তোক মই মন কৰি আছো তই কাহি আছ ইমান কাহিছ দৰৱ খোৱা নাই নেকি এনেকে কাহি থাকিলে কাম কৰিবলৈ নাহিবি যদি আহ আমাৰ ঘৰৰ সকলোকে বেমাৰহে কৰি পেলাবি তই এতিয়া বুঢ়া হৈছ কাম কৰিব নোৱাৰা হৈ গৈছ তোৰ নাতিনীজনীকে পঠিয়াই দিবি অহাকালিৰ পৰা তাইক ভালকে কাম বনবোৰ কৰিব আৰু দৰমহাও তাইক মই বেছিকে দিম অকণমান নাই বাইদেউ তাইক মই এনেকৈ কাম কৰিবলৈ পঠিয়াব নোৱাৰোঁ কাৰণ তাই একেবাৰে সৰু হৈ আছে স্কুলত পঠিয়াইছিলোঁহে পইচাৰ অভাৱত স্কুলৰ পৰাই উলিয়াই দিলে তাইক মই যেনে তেনে এইবাৰ স্কুললৈ পঠিয়াবই লাগিব মই ভাল মানুহ কৰিম বুলি ভাবিছোঁ তাইক হ'ব দে এতিয়া যা কামবোৰ কৰি লগৈ ৰাতিপুৱা সকলোবোৰ কাম তোৰ কাৰণে বাট চাই আছে এইজনীক যে মই এসপ্তাহ দিন ধৰি মন কৰি আছো ইমান কাহি আছে দৰৱ চৰবো নাখায় যদি এনেকে কাহি থাকে নহয় মোৰ বেমাৰ হ'ব মোৰ মানুহজনৰ বেমাৰ হ'ব লগতে মোৰ ছোৱালীজনীৰো বেমাৰ হ'ব এনেকে যদি কাহি থাকে তেতিয়াহ'লে এইজনীক মই কামত কেতিয়াও ৰাখিব নোৱাৰো বেলেগ ছোৱালী এজনী মই বিচাৰিবই লাগিব আইতাইনো মোক কিয় নদীৰ ওচৰলৈ যাবলৈ মানা কৰে আজি মই সুধিবই লাগিব কাৰণ নদীৰ ওচৰত মোৰ ইমান ভাল লাগে থাকি কিন্তু আইতাই মোক সদায় বাধা দিয়ে আইতা আইতা তুমি হুলাই নেকি উঠাচোন তোমাৰ লগত মোৰ ডাঙৰ কথা আছে উঠা সোনকালে উঠা আহি ৰাতি 12টা বাজিলে এতিয়া মানুহ সাৰ পাই নাথাকে নহয় চব মানুহ শুই থাকে আৰু মোৰ লগত কিনো ইমান ডাঙৰ কথা আছেনো আইতা তুমি আজি মোক ক'বই লাগিব কিয় নদীৰ ওচৰলৈ মোক যাবলৈ মানা কৰি থাকা কোৱা আজি ক'বই লাগিব তুমি সঁচা কথা উফ এই ছোৱালীজনীয়ে মানে কথা ক'লে অলপো নুবুজে তেনেহ'লে শুন নদীত যে এজনী জল কৰি থাকে আৰু ওচৰতে যদি সৰু ল'ৰা ছোৱালীবোৰ দেখি পায় তেতিয়াহ'লে মনে মনে পানীৰ মাজলৈ টানি লৈ যায় আৰু মাক বাপেকে বিচাৰি থাকিলেও কেতিয়াও ল'ৰা ছোৱালীবোৰক মাক বাপেকে বিচাৰি নাপায় জলকৰিজনীয়ে সেই ল'ৰা ছোৱালীবোৰক খাই পেলায় জলকৰি আছে নদীত মইচোন নদীলৈ সদায় যাওঁ ৰাতিপুৱাই কিন্তু কেতিয়াও জলকৰি দেখিয়ে পোৱা নাই মোৰ যে জলকৰি চাবলৈ বৰ মন গৈছে বহুত ভাল লাগিব তেনেহ'লেচোন মই সদায় যাব লাগিব নদীৰ ওচৰলৈ জলকৰিজনী চাবৰ কাৰণে উফ এইজনীক জলকৰি কথা কৈ মই ভুলহে কৰিলোঁ এতিয়া জলকৰিক চাবৰ কাৰণে নদীৰ ওচৰলৈ বাৰে যাব হ'ব দিয়া পাহি তুমি জলকৰিজনীক চাবা বাৰু কিন্তু এতিয়া বহুত দেৰি হ'ল শুই থাকা
আইতাচোন আগতে সদায় সোনকালে উঠে, মইহে দেৰিলৈকে শুই থাকোঁ। কিন্তু আজি দেখোঁ আইতাহে দেৰিলৈকে শুইছে। আৰু আইতাই মোক সদায় কৈ থাকে মই আইতাক একো কামতে সহায় নকৰোঁ বুলি। কিন্তু আজি আইতা শুই আছে নহয়, সকলো কাম বন মই কৰি দিম, তেতিয়া আইতাই দেখি বহুত ভাল পাব। মই দেখোন ঘৰৰ চোতালো সাৰিলোঁ, তথাপিতো আইতা ইমান দেৰিলৈকে শুই আছে। মই এটা কাম কৰোঁ, মই কুঁৱাৰ পৰা পানী লৈ আনোগৈ, কাৰণ আইতাই সদায় কুঁৱাৰ পৰা পানী আনি আনি কঁকাল বিষ কৰি গৈছেগৈ। আজি মই কুঁৱাৰ পৰা পানী লৈ আনোগৈ। পানী আনি মোৰহে অৱস্থা বেয়া হ'ল, আৰু আইতা ইমান বুঢ়ী হৈছে, তথাপিতো সদায় সদায় কুঁৱাৰ পৰা পানী লৈ আনে। কিমান কষ্ট কৰে মোৰ কাৰণে, কিন্তু মইচোন আইতাৰ এটা কথাই নুশুনো, আইতাক একো কামতে সহায় কৰি নিদিওঁ। কিন্তু আজি মই ঘৰৰ সকলোবোৰ কাম কৰিলোঁ, পানীও আনিলোঁ। আইতাই দেখি যে বহুত ভাল পাব। আইতাক মই এতিয়াই জগাই দিওঁগৈ, তেতিয়াহে আইতাই সকলোবোৰ দেখিব। বাৰ্বি, তোমাৰ কি হৈছে ৰাতিপুৱাই ৰাতিপুৱাই? তুমি কিয় কান্দিছা? মা, মোৰ বহুত ভোক লাগিছে। ৰাতিপুৱাৰ পৰা তুমি মোক একো খাবলৈকে দিয়া নাই। মোৰ বহুত ভোক লাগিছে। এই কাম কৰা মানুহজনী আমি মিছাতে দৰমহা দি পিনে ৰাখি থৈছোঁ, একো কামতে মোক সহায় কৰি নিদিয়ে। ৰাতিপুৱা ইমান দেৰিকৈ আহে। আজি তাইৰ কাৰণে মোৰ ছোৱালীজনী ভোকত আছে, ভোকত তাই কান্দিছে। নাই, মই আৰু এইজনীক ৰাখিব নোৱাৰোঁ। মই আজি এইজনী ঘৰলৈ গৈ কৈ দিওঁগৈ যে বেলেগ মানুহ এজনীকে লৈছোঁ, আপুনি আহিব নালাগে বুলি। আইতা, আইতা, উঠাচোন। কিয় তুমি আজি ইমানকৈ শুই আছা? শুই শুই তোমাৰ গা বিষোৱা নাই নেকি? উঠাচোন তুমি। আইতা, উঠাচোন, উঠা না সোনকালে। আজি তুমি একো কামেই কৰিব নালাগে, মই সকলোবোৰ কামেই কৰিলোঁ। তুমি এতিয়া উঠা, আৰু কিমাননো শুই থাকা তুমি? আপুনি মানে ইয়াত শুই আছে, আৰু ঘৰত মোৰ ছোৱালীয়ে ভোকত কান্দি আছে। তাই আজি আপোনাৰ কাৰণে ভোকত আছে। মই আপোনাক কথাটো ক'বলৈহে আহিলোঁ। অহা কালিৰ পৰা আপুনি আৰু কাম কৰিবলৈ মোৰ ঘৰলৈ যাব নালাগে। আপুনি ইয়াত ঘৰতে শুই থাকক, আৰাম কৰি থাকক। বাইদেউ, আপুনি এবাৰ আইতাক জগাই দিয়কচোন। ৰাতিপুৱাৰ পৰা আইতা এবাৰো উঠাই নাই, আৰু মোৰ লগত কথাও পতা নাই। মই ঘৰৰ সকলোবোৰ কামেই কৰিলোঁ, কিন্তু আইতা এনেকৈ শুইয়ে আছে। পাহি, তোমাৰ আইতা আৰু কেতিয়াও নুঠে। আইতাই বেলেগ ঠাইলৈ গুচি গ'ল। তুমি আজিৰ পৰা আমাৰ ঘৰতে থাকিবা। পাহি, তই এয়া কি কৰি আছ? বাইদেউ, আপুনি মোক বহুত বছৰ ভালকৈ খোৱালে বোৱালে, স্কুলতো মোক নামভৰ্তি কৰাই দিলে। কিন্তু মই পঢ়াত গাধা, সেইকাৰণে মেট্ৰিকটোকে ভালকৈ পাছ কৰিব নোৱাৰিলোঁ। কিন্তু এতিয়া মই ডাঙৰ হ'লোঁ, আপোনাক অকণমান সহায় কৰি দিওঁ বুলিহে ভাবিছোঁ। তই এইবোৰ কাম নকৰিবি। ঘৰত কাম কৰা মানুহ আছে নহয়, যদি তয়ে কৰি দিয় তেনেহ'লে সিহঁতিচোন এনেই ওপৰতে পইচা পাব। তই আজিৰ পৰা বাৰ্বিক কলেজৰ পৰা অনা নিয়া কৰিবি, তাইও তোক লগ পাই ভালে পাব। আহি যাচোন যা, বাৰ্বি কলেজলৈ ওলাইছে নে নাই ওলোৱা তই এবাৰ চাই আগৈ যা। যদি ওলাইছে তই তাইক থ'বৰ কাৰণে কলেজ যাবিগৈ। হ'ব বাইদেউ। ৱাও, আইচক্ৰীমটো খাই ইমান ভাল লাগিছে। পাহি, তুমি আজি আকৌ আইচক্ৰীম খাইছা? তোমাৰ দেখোন গা ভাল নাই, আৰু বাইদেৱে দেখোন তোমাক আইচক্ৰীম খাবলৈ মানা কৰিছিলে। নাখাবা আকৌ, তুমি কথা শুনিবা। মই যি ভাল পাওঁ মই সেইটো কৰিমেই, মই কাৰো কথা নুশুনো। আৰু তই ক'বলৈ কোন? তই এখন ঘৰৰ কেৱল চাকৰণী হয়, গম পালি নহয়? তই মোক একো কথা শিকাব নালাগে। মা, এইজনীয়ে মোক শাসন কৰিবৰ কাৰণে ক'ত অধিকাৰ পালে? এইজনীচো আমাৰ ঘৰৰ কেৱল কাম কৰা এজনী চাকৰণী হয়। মই আইচক্ৰীম খাই ভাল পাওঁ, সেইকাৰণে আইচক্ৰীম খাম। কিন্তু এইজনীয়ে মানা কৰিবলৈ হয় কোন? বাৰ্বি, তই কিয় এনেকৈ কথা কৈছ? পাহি দেখোন তোৰ লগত সমানে ডাঙৰ দীঘল হৈছে। তাই এখন ঘৰ কাম কৰা ছোৱালী নহয়। মই তহঁত দুজনীকে সমান চকুৰে চাওঁ। মা, মই বহুত সহ্য কৰিলোঁ, সদায় আৰু সহ্য কৰিব নোৱাৰোঁ। এইজনীয়ে কেৱল মোক শাসনে কৰি থাকে। এইটো খাবা, সেইটো খাবা, এইটো পিন্ধিবা, সেইটো পিন্ধিবা, কেৱল এইবোৰে। আজি মই এটা কথা কৈ দিছোঁ, এইজনী ঘৰৰ পৰা উলিয়াই দিয়া। যদি এইজনী ওলাই নিদিয়া তেনেহ'লে মই ঘৰ এৰি গুচি যামগৈ। বাৰ্বি, তই কথাবোৰ বুজিবলৈ চেষ্টা কৰচোন। তাইৰ গাত একো ভুল নাই। মই তাইক কিছুমান কথা ক'বলৈ কওঁ, সেইকাৰণে তোক কৈ দিয়ে। আজি যদি এইজনীয়ে ঘৰ এৰি নাযায় তেনেহ'লে মই একেবাৰৰ কাৰণে গোটেই জীৱন ঘৰ এৰি বাহিৰত থাকিম।
আৰু এইজনীয়ে এদিন দুদিন কৰি মোৰ সম্পত্তিবোৰো আধা আধা ভাগ ল'ব বিচাৰিব। মই এইবোৰ কৰিব নোৱাৰোঁ। সেইকাৰণে সময় থাকোঁতে সকলো ঠিক কৰি দিব বিচাৰোঁ। মোৰ কাৰণে কোনেও ঘৰ এৰি বাহিৰত থাকিব নালাগে। আৰু এইখন ঘৰৰ সদস্য মই কেতিয়াও নহয়। কেৱল আলহী হিচাপেহে মই আছিলোঁ। আৰু মই এতিয়া ইমান ডাঙৰ হ'লোঁ। বাহিৰত কিবা নহয় কিবা এটা কাম কৰি হ'লেও মই খাব পাৰিম। মই আজিৰ পৰা এইখন ঘৰ এৰি গুচি যামগৈ। অ' নদী, মই তোমাৰ ওচৰলৈ আজি বহুত বছৰৰ পিছত আহিছোঁ। তুমি কিন্তু আগৰ নিচিনাই হৈ আছা। তোমাৰ ওচৰত ঠাণ্ডা ঠাণ্ডা বতাহ। কিন্তু মই আগৰ নিচিনা হৈ থকা নাই। মই বহুত ডাঙৰ হ'লোঁ। মোৰ আইতাও ঢুকাই থাকিলে। আৰু যিখন ঘৰত মই সৰুৰ পৰা ডাঙৰ দীঘল হ'লোঁ, সেইখন ঘৰৰ পৰাও মোক খেদাই দিলে। এতিয়া মই একেবাৰে অকলশৰীয়া। মাজনী, কোন হয় তুমি? তোমাকচোন আগতে মই ইয়াত কেতিয়াও দেখা নাই। ক'ৰ পৰা আহিছা? মই সৰু হৈ থাকোঁতে সদায় নদীৰ ওচৰলৈ আহিছিলোঁ। সদায় বহুত দেৰি মই নদীৰ লগত কথা পাতিছিলোঁ। মোৰ ঘৰ নদীৰ ওচৰতে। কিন্তু মোৰ আইতা যেতিয়া ঢুকালে, তেতিয়া মই চহৰত থাকিয়ে ডাঙৰ দীঘল হ'লোঁ। কিন্তু আজি মই অকলশৰীয়া। এই নদীখনৰ অবিহনে মোৰ জীৱনৰ কোনো নাই। দুখ নকৰিবা, মই তোমাক এনেকুৱা ধুনীয়া ঠাই এডোখৰলৈ লৈ যাম, যিখিনি ঠাই তুমি দেখি একেবাৰে আচৰিত হ'বা। ব'লা মোৰ লগত। এইটো চোৱা মাজনী, এইটো হৈছে এটা আইচক্ৰীমৰ গুফা। এই গুফাটোৰ ভিতৰত বহুত আইচক্ৰীম আছে। মই গোটেই জীৱন এই গুফাটোৰ ভিতৰত থকা আইচক্ৰীমবোৰ বজাৰত বিক্ৰী কৰিয়ে চলি আছোঁ। আজিৰ পৰা তুমিও মোৰ লগতে কাম কৰিবা। আৰু গুফাৰ ভিতৰত কেতিয়াও আইচক্ৰীম শেষ হৈ নাযায়। সদায় নতুন নতুন আৰু ধুনীয়া ধুনীয়া আইচক্ৰীম গুফাটোৱে আমাক উপহাৰহে দিয়ে। মই এনেকুৱা আইচক্ৰীমৰ গুফা মই কেতিয়াও দেখা নাছিলোঁ। ব'লা, মই তোমাক গুফাৰ ভিতৰলৈ লৈ যাওঁ ব'লা। আৰু মোৰ পৰিয়ালৰ লগত তোমাক চিনাকি কৰাই দিম। মাজনী, এয়া চিনাকি হোৱা। এয়া হৈছে মোৰ মানুহজনী। আজিৰ পৰা তুমিয়ে আমাৰ সকলো, কাৰণ আমাৰ কোনো সন্তান নাই। মই এটা কথাই বুজি পোৱা নাই। আপোনালোকে এই আইচক্ৰীমৰ ৰহস্যময় গুফাটোৰ কথা আপোনালোকে কেনেকৈ গম পালে? আপোনালোকে কেনেকৈ বিচাৰি পালে? মাজনী, মোৰ দেউতা এজন বহুত ডাঙৰ যাদুঘৰ আছিল। আৰু তেখেতে এই গুফাটোৰ ভিতৰতে যাদু শিকিছিল। এদিন যাদু শিকি শিকি গুফাটো একেবাৰে ঠাণ্ডা হৈ থাকিলে, বৰফৰ নিচিনা। আৰু বৰফৰ নিচিনা হোৱাৰ লগে লগে আইচক্ৰীমবোৰ তেনেকৈ জন্ম হ'ল। তাৰপিছত আইচক্ৰীম কেতিয়াও গুফাৰ পৰা শেষে নহয়। আমি এইবোৰেই বজাৰত বিক্ৰী কৰোঁ। আৰু পৃথিৱীৰ সকলো মানুহে আমাৰ এই গুফাৰ আইচক্ৰীম খাই বহুত ভাল পায়।